আজিকালি মহিলা বা যুৱতীসকলৰ মাহেকীয়া সময়ছোৱাত পেটৰ বিষ হোৱা দেখা যায়। কিন্তু এই পেটৰ বিষ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে আপুনি জানেনে? বা কি খাব লাগে, কেনেকৈ প্ৰস্তুতি চলাব লাগে? যদি নাজানে এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। যিবোৰ কৰিলে কোনো ছাইড এফেক্ট নহয়, সকলো মহিলাই ঘৰতে এই কামবোৰ কৰিব পাৰে কোনো টকা খৰচ নকৰাকৈ। মাহেকীয়া সময়ত পেটৰ বিষ সকলো মহিলাৰে নহয়। কিছুমান মহিলাৰ বা যুৱতীৰ মূৰৰ বিষ, ভৰিৰ বিষ, টপিনাৰ বিষ, পিঠিৰ তলত বিষ হয়, বা আন কিছুমান মহিলাৰ একোৱেই নহয়। আৰু কিছুমান মহিলা বা যুৱতীৰ মাহেকীয়া খুব আৰামদায়ক হ'ব পাৰে। কিন্তু বহু মহিলাই মাহেকীয়া সময়ছোৱাত পেটৰ বিষত ভোগে। আজি জানি লওক কি কৰিলে পেটৰ বিষ আপোনাৰ কম হ'ব বা নোহোৱা হ'ব। যেতিয়া আপোনাৰ অনুভৱ হয় যে আপোনাৰ পেটৰ বিষ হৈছে, তেতিয়াই আপুনি হট ৱাটাৰ বেগ ল'ব। হট ৱাটাৰ বেগটো আপোনাৰ পেটৰ যিটো অংশত বিষ অনুভৱ হৈছে সেই অংশত লগাই দিব। 10 পৰা 15 মিনিট আপোনালোকে হট ৱাটাৰ বেগটো বিষোৱা অংশত লগাই থ'লে বিষৰ পৰা যথেষ্ট উপশম পাব। হট ৱাটাৰ বেগৰ সেক দিয়াৰ পাছত আপোনালোকে ওপৰলৈ মুখ কৰি বিচনাত শুই দিব। গোটেই শৰীৰটো ঢিলা কৰি এৰি দিব। এনেদৰে 1 মিনিট সময় শুবলৈ চেষ্টা কৰিব। আকৌ 1 মিনিট সময় আপোনালোকে তললৈ পেট কৰি আৰামেৰে শুই দিব। চাব অলপ হ'লেও ভাল লাগিব। তাৰ পাছতে ওপৰলৈ মুখ কৰি শুই ভৰিকেইটা সোফা বা চকীত তুলি 1 মিনিট সময় ৰিলেক্স কৰিব। তাৰ পাছতে আপোনালোকে আপোনাৰ বিষ হোৱা অংশত মিঠাতেল, তিল আদি 2খন হাতেৰে খুব লাহেকৈ মাছাজ কৰিব। এই কামখিনি কৰাৰ পাছতে আপুনি একাপ চাহ খাব। এই চাহকাপ আপুনি নিজেই প্ৰস্তুত কৰিব পাৰিব। এই চাহকাপত ব্যৱহাৰ কৰিবলগীয়া বস্তুকেইটা হ'ল আদা, জিৰা, চফ আৰু ডালচেনি। চাহকাপ বনাই গৰমে গৰমে খাব। এই গোটেই কাম যদি আপোনালোকে ৰাতিপুৱা এবাৰ বা আবেলি এবাৰ কৰে, তেতিয়া আপোনাৰ মাহেকীয়া সময়ত হোৱাৰ পেটৰ বিষ বহুখিনি উপশম পাব।